এয়া বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সুচা ললে বিধায়ক শ্বেৰমান আলীলৈ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সুচা ললে খেদি গল শ্বেৰমান আলীলৈ শ্বেৰমান আলীৰ কাষলৈ খেদি গল আৰু তাৰ পিছত আন একাংশ বিধায়কে বাধা প্ৰদান কৰিলে মুঠৰ ওপৰত খেদি গৈ মাৰিবলৈ যেন উদ্যত হল শ্বেৰমান আলীক বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিভিন্ন সময়ত ৰূপজ্যোতি কুৰ্মীয়ে বিভিন্ন ধৰণৰ ব্যৱহাৰ আচৰণ বিভিন্ন ধৰণৰ কথাৰে সংবাদ শিৰোনাম দখল কৰে বিশেষকৈ বিধানসভাৰ প্ৰত্যেকখন অধিৱেশনতে বিভিন্ন ধৰণৰ ব্যতিক্ৰমী আচৰণ দেখিবলৈ পোৱা যায় ৰূপজ্যোতি কুৰ্মীৰ বিভিন্ন সময়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে বিধানসভাত কংগ্ৰেছত থকাৰ কালৰে পৰা ৰূপজ্যোতি কুৰ্মী সদায় বিধানসভাত এক ব্যতিক্ৰমী ৰূপত দেখিবলৈ পোৱা যায় আৰু সেই ৰূপজ্যোতি কুৰ্মীক আজি আকৌ দেখিবলৈ পোৱা গ'ল আন এক বিতৰ্কিত ৰূপত এইবাৰ নজিৰবিহীন ঘটনা এক সংঘটিত কৰিলে মৰিয়নিৰ বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে য'ত বিধায়ক শ্বেৰমান আলীক মাৰিবলৈ সুচা ললে বা খেদি গল নিজৰ আসনৰ পৰা উঠি গৈ শ্বেৰমান আলীৰ কাষ পালে গৈ ৰূপজ্যোতি কুৰ্মী নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু এইগৰাকী জনপ্ৰতিনিধিৰ এই আচৰণক লৈ আজি আকৌ এবাৰ উত্তাল হল সদন তৃতীয়বাৰৰ বাবে আজি সদন স্থগিত ৰাখিবলগীয়া হল 10-20 মিনিট সময়ৰ বাবে পুনৰ সদন স্থগিত ৰাখিবলগীয়া হল এক হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হল উপাধ্যক্ষ ডক্টৰ নুমল মমিনে বাৰম্বাৰ হকিয়নি দিলে ৰূপজ্যোতি কুৰ্মীক সংযম হবলৈ সেই আহ্বান সেই হকিয়নিৰ প্ৰতি কেৰেপ নকৰাকৈ মুঠৰ ওপৰত অশ্ৰাব্য গালিগালাজ পাৰি গল ৰূপজ্যোতি কুৰ্মীয়ে পবিত্ৰ বিধানসভাৰ মজিয়াত পবিত্ৰ সদনত জনপ্ৰতিনিধিৰ এই আচৰণক লৈ আকৌ উত্তাল হল বিধানসভা বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু সকলোৰে চকু কপালত উঠিছে বিধায়ক মনোৰঞ্জন তালুকদাৰ তেওঁ প্ৰকাশ কৰিছে যে তেওঁ নতুন বিধায়ক বিধানসভাত তেওঁ প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হৈ আহিছে গতিকে এনেকুৱা ধৰণৰ আচৰণ কেতিয়া শুনাও নাছিল দেখাও নাছিল আৰু সকলো হতভম্ব হোৱা বুলি উল্লেখ কৰিছে বিভিন্নজনৰ প্ৰতিক্ৰিয়া এই সমগ্ৰ ঘটনাক লৈ কিন্তু সকলোৰে চকু কপালত তুলিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ এই আচৰণক কেন্দ্ৰ কৰি এগৰাকী জনপ্ৰতিনিধি তিলমানো সংযম নাৰাখি তিলমানো সংযম ৰক্ষা নকৰাকৈ এই ধৰণৰ এটা অভব্য আচৰণ সুচা লোৱাই নহয় অশ্ৰাব্য গালি গালাজেৰে সদন উত্তাল কৰি তুলিলে সদন গৰম কৰি তুলিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কি হৈছিল আসলতে সদনৰ মজিয়াত সেইখিনি দৃশ্য আগবঢ়াব বিচাৰিছো আপোনালোকৰ সন্মুখত নিজে চাই লওক আমাৰ ডিজিটেল লাইভত বিধায়ক ৰূপজ্যোতি কুৰ্মী আজি কেনেকুৱা ধৰণৰ উদ্ভট এক আচৰণ প্ৰদৰ্শন কৰিলে পবিত্ৰ সদনৰ মজিয়াত অখিল গগৈ ডাঙৰীয়া অৱস্থা কি হৈ আছে আপোনাৰ ওচৰত গৈ পেলাই কি হৈ আছে মাইক ভাঙি দিম আপোনাৰ ওচৰত গৈ মই মাইক ভাঙি দিম আপুনি কথা মই কৈ আছো আপোনালোকে কোৱা মতন মই নকৰা নাই কোৱা আপুনি যদি আপোনাৰ ওচৰত গৈ মই থিয় হ'ম আপোনাক কথা ক'বলৈ নিদিওঁ মোৰ মাজত কথা নক'ব মোৰ মাজত কথা নক'ব মোৰ মাজত কথা নক'ব প্লিজ কণ্টিনিউ মোৰ মাজত কথা নক'ব মোৰ মাজত কথা নক'ব মোৰ মাজত give me direction honorable chair will give direction don't give me direction কেনেকুৱা কথা কৈছে স্যাৰ মাইক ভাঙি দিম আমি তো কোনো নকওঁ স্যাৰ কি মাইক ভাঙি দিম কয় don't give me সম্পত্তি এনেকৈ নষ্ট কৰি don't give me direction who are you কি কথা হৈছে ৰূপজ্যোতি কুৰ্মী ৰূপজ্যোতি কুৰ্মী ৰূপজ্যোতি কুৰ্মী আৰে এখন স্যাৰ কি ৰূপজ্যোতি কুৰ্মী come to attack me ৰূপজ্যোতি কুৰ্মী how dare you ৰূপজ্যোতি কুৰ্মী come to your seat ৰূপজ্যোতি কুৰ্মী স্যাৰ এইবিলাক কি শব্দ আহি আছে সব এক্সপান্স কৰক স্যাৰ মাননীয় উপাধ্যক্ষ মহোদয় তেখেতে অকালীন মাননীয় উপাধ্যক্ষ মহোদয় এটো এক্সপ্লেইন হ'ব লাগিব উপাধ্যক্ষ মহোদয় একদম আপুনি এক্সপ্লেইন কৰি দিব লাগিব সদস্যসকলে পিএছও আহিব লাগিব নি হাউচৰ ভিতৰত উপাধ্যক্ষ মহোদয় ভিতৰত সদস্যসকলে চিকিউৰিটি আহিব লাগিব নেকি মাৰিবলৈ খেদি আহিছে মাৰিবলৈ খেদি আহিছে হ'বই নোৱাৰে খবই নোৱাৰে এইটো খবই নোৱাৰে লিডাৰ অফ দ্য অপজিশ্যনক মাৰিম বুলি কৈছে লিডাৰ অফ দ্য অপজিশ্যনক গৈ মাৰিম বুলি কৈছে আমাৰ চেয়াৰমেন মাৰিম বুলি খেদি আহিছে এইটো হ'বই নোৱাৰে উপাধ্যক্ষ ডাঙৰীয়া এইটো হ'বই নোৱাৰে সদস্যসকলে প্লিজ sit down
প্লিজ বৰ্তমান কথা ক'ব আহিছে ৰূপজ্যোতি কৰ্মী ফটো কৰিব আহিছে প্লিজ চিট ডাউন কি নহ'ব কি নহ'ব আই এম ষ্টেণ্ডিং প্লিজ চিট ডাউন ছাৰ এনেকুৱা লেংগুৱেজ এনেকুৱা খেদা খেদি দেখা নাই ছাৰ আগত কথা ক'ব আহিছে প্লিজ চিট ডাউন কথা ক'ব আহিছে প্লিজ চিট ডাউন আই ৰূপজ্যোতি কৰ্মী প্লিজ চিট ডাউন যিবিলাক অখিল গগৈ ডাঙৰীয়া অৱস্থা কি হৈ আছে আপোনাৰ ওচৰত গৈ পেলাই মই আপোনাৰ দুধৰালিটো কি হৈ আছে বাৰু দুধৰালিটো মই মাইক ভাঙি দিম আপোনাৰ ওচৰত গৈ মই মাইক ভাঙি দিম আপুনি কথা নক'ব মই কৈ আছো আপোনালোকে কোৱা মতে মই নকৰা নাই কোৱা আপুনি যদি আপোনাৰ ওচৰত মই থিয় হ'ম আপোনাক কথা ক'বলৈ নিদিওঁ মোৰ মাজত কথা নক'ব 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 মোৰ মাজত give me direction honorable chair will give direction don't give me direction কেনেকুৱা কথা কৈছে ছাৰ মাইক ভাঙি দিম আমি তো কোনো নকওঁ ছাৰ কি মাইক ভাঙি দিম কয় don't give me সম্পত্তি এনেকৈ নষ্ট কৰি don't give me direction who are you কি কথা হৈছে ৰূপজ্যোতি কৰ্মী ৰূপজ্যোতি কৰ্মী ৰূপজ্যোতি কৰ্মী আৰে এখন ছাৰ কি ৰূপজ্যোতি কৰ্মী come to attack me ৰূপজ্যোতি কৰ্মী how dare you ৰূপজ্যোতি কৰ্মী কাটু যাচিত ৰূপজ্যোতি কৰ্মী ছাৰ এইবিলাক কি শব্দ আহি আছে সব এক্সপান্স কৰক ছাৰ মাননীয় উপাধ্যক্ষ মহোদয় তেখেতে অকালীন মাননীয় উপাধ্যক্ষ মহোদয় এইটো এক্সপ্লেইন হ'ব লাগিব উপাধ্যক্ষ মহোদয় একদম আপুনি এক্সপ্লেইন কৰি দিব লাগিব সদস্যসকলে PSO লৈ আহিব লাগিব নি হাউচৰ ভিতৰত উপাধ্যক্ষ মহোদয় ভিতৰত সদস্যসকলে চিকিউৰিটি লৈ আহিব লাগিব নেকি মাৰিবলৈ খেদি আহিছে মাৰিবলৈ খেদি আহিছে হ'বই নোৱাৰে হ'বই নোৱাৰে হ'বই নোৱাৰে ডাঙৰীয়া এইটো হ'বই নোৱাৰে লিডাৰ অফ দ্য অপজিশ্যনক মাৰিম বুলি কৈছে লিডাৰ অফ দ্য অপজিশ্যনক গৈ মাৰিম বুলি কৈছে আমাৰ চেয়াৰমেন মাৰিম বুলি খেদি আহিছে এইটো হ'বই নোৱাৰে উপাধ্যক্ষ ডাঙৰীয়া এইটো হ'বই নোৱাৰে সদস্যসকলে বৰ্তমান কথা ক'ব আহিছে ৰূপজ্যোতি কৰ্মী ফটো কৰিব আহিছে প্লিজ চিট ডাউন কি নহ'ব কি নহ'ব আই এম ষ্টেণ্ডিং প্লিজ চিট ডাউন ছাৰ এনেকুৱা লেংগুৱেজ এনেকুৱা খেদা খেদি দেখা নাই ছাৰ আগত কথা ক'ব আহিছে প্লিজ চিট ডাউন কথা ক'ব আহিছে প্লিজ চিট ডাউন আই ৰূপজ্যোতি কৰ্মী প্লিজ চিট ডাউন যিবিলাক আৰু প্ৰিয় দৰ্শক সেয়া আপোনালোকে প্ৰত্যক্ষ কৰিলে কেনে এক অৰাজকতাপূৰ্ণ পৰিস্থিতি বিৰাজ কৰিলে পবিত্ৰ সদনত বিধানসভাৰ দৰে পবিত্ৰ সদন য'ত নেকি ৰাইজৰ সমস্যাসমূহ আলোচনা কৰা হয় ৰাইজৰ সমস্যাসমূহ সমাধান কৰিবৰ বাবে জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰি পঠোৱা হয় এই পবিত্ৰ সদনখনলৈ আৰু তাতেই যদি এনেকুৱা ধৰণৰ আচৰণ সমস্যাৰ আলোচনাৰ মাজত যদি এনে ধৰণৰ মাৰপিট কৰিবলৈ উদ্যত হয় একোগৰাকী জনপ্ৰতিনিধি তাতকৈ আৰু দুৰ্ভাগ্যৰ কথা কি থাকিব পাৰে প্ৰিয় দৰ্শক বিভিন্নখিনি দৰ্শক এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত মোৰ সৈতে লাইভত সংযুক্ত হৈ আছে বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আপুনিও জনাব পাৰে আপোনাৰ মতামত এনেকুৱা ধৰণৰ আচৰণক লৈ আপোনাৰ প্ৰতিক্ৰিয়া কি সেয়া উল্লেখ কৰক কমেণ্ট ছেকশ্যনত তপন গোস্বামী তেওঁ উল্লেখ কৰিছে মৰিয়নি সমষ্টিৰ ভোটাৰ হাই লগতে মুকছিদুল আলম তেওঁ লিখিছে মৰিয়নি সমষ্টিত বহুত ভাল মানুহ থকাৰ পিছতো ৰূপজ্যোতি কুৰ্মীৰ নিচিনা এজন লোকক কিয় নিৰ্বাচিত কৰে বুজি নাপাওঁ সেই কথাতে উল্লেখ কৰিছে গতিকে আপোনালোকেও জনাব পাৰে আপোনালোকৰ মতামত কিন্তু জনপ্ৰতিনিধিৰ এনেকুৱা ধৰণৰ আচৰণ কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে কথাৰ মাজত কোনো এটা বিষয়ক লৈ আলোচনা হয় কথাৰ কটাকুটি হয় কিন্তু কথাৰ কটাকুটি যদি এনেকুৱা পৰ্যায় পাই গৈ তেতিয়াহ'লে সেই পবিত্ৰ সদনখনৰ মৰ্যাদা ক'ত গ'ল এই মৰ্যাদাখিনিও সামান্য মৰ্যাদাখিনিও ৰাখিব নাজানে নেকি বা শিকা নাই নেকি জনপ্ৰতিনিধিসকলে ৰূপজ্যোতি কুৰ্মীৰ সেই আচৰণক লৈ কিন্তু ৰাইজে এনেসমূহ প্ৰশ্নই এইখিনি মুহূৰ্তত উত্থাপন কৰিছে উল্লেখযোগ্য যে আজি সদন মজিয়াত লোক নিৰ্মাণ বিভাগক লৈ আলোচনা চলি আছিল লোক নিৰ্মাণ বিভাগক লৈ আলোচনা চলি থকাৰ সময়তে হঠাৎ এনেকুৱা এটা ৰূপ প্ৰদৰ্শন কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে লোক নিৰ্মাণ বিভাগৰ যি আলোচনা চলি আছিল প্ৰশ্ন চলি আছিল আৰু তেনে সময়তেই অখিল গগৈ আৰু শ্বেৰমান আলীয়ে ৰূপজ্যোতি কুৰ্মীৰ মন্তব্যত মাত মাতিছিল ৰূপজ্যোতি কুৰ্মীৰ যি তথ্য আছিল তাতে কিছু মাত মাতিছিল আৰু তাৰ পিছতে এনে খঙত টেঙেৰি তোলা হৈ পৰিল বিধায়ক ৰূপজ্যোতি কুৰ্মী
চৰাইদেউ জিলালৈ যোৱা আটাইকেইটা ৰাস্তা বেয়া হৈ আছে ধুদৰ আলিক লৈ প্ৰশ্ন উত্থাপন হৈছিল বা ধুদৰ আলিক লৈ যি তথ্য দিয়া হৈছিল তাতেই সেই যুক্তি খণ্ডন কৰিছিল অখিল গগৈ বা শ্বেৰমান আলীয়ে লগতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল সেই মন্তব্যত আৰু য'ত নেকি ধুদৰ আলিক লৈ ৰাজনীতি হৈ আছে এই ধৰণৰ কথাও উল্লেখ কৰা হৈছিল আৰু ধুদৰ আলিৰ পৰা আৰম্ভ কৰি কাজিৰঙাৰ বাটপথৰ নিৰ্মাণক কেন্দ্ৰ কৰি লোক নিৰ্মাণ বিভাগৰ বিভিন্নখিনি কথা চলি আছিল আলোচনা তাৰ উত্তৰ বা প্ৰশ্ন চলি আছিল কিন্তু তাৰ মাজতে এনে এক অনাহুত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ল য'ত নেকি ৰূপজ্যোতি কুৰ্মীয়ে এনেদৰে খঙত টিঙিৰি তোলা হৈ নিজৰ আসনৰ পৰা ওলাই আহিল আৰু লগতে সকিয়নি দিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক মাইক ভাঙি দিয়া হ'ব বা অখিল গগৈ সকিয়নি দিলে মাজত মাত নামাতিব যদি মাজত কথা কয় তেতিয়াহ'লে আপোনাৰ মাইক ভাঙি দিয়া হ'ব অখিল গগৈক তেনেদৰে সকিয়নি দিয়া পৰিলক্ষিত হ'ল আৰু লগতে শ্বেৰমান আলীলৈ চোঁচা লোৱাৰো অভিযোগ উত্থাপন হ'ল ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে আৰু এনেধৰণৰ আচৰণ কেতিয়াও কাহানি হোৱা নাই এনেধৰণৰ নজিৰবিহীন ঘটনাক লৈ বিভিন্নজন বিধায়কে ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে বিভিন্নজন বিধায়কে বিভিন্নজন জনপ্ৰতিনিধিয়ে যথেষ্ট ক্ষোভ প্ৰকাশ কৰিছে এই বিষয়টোক লৈ ৰূপজ্যোতি কুৰ্মীৰ এনে আচৰণক লৈ লগতে ক্ষোভ প্ৰকাশ কৰিছে ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে কোনো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা নহ'ল ৰূপজ্যোতি কুৰ্মীক সাধাৰণভাৱে সকিয়নি দিয়েই যেন দায়িত্ব সামৰিলে সেইখিনি অভিযোগ উত্থাপন কৰিছে অখিল গগৈৰ পৰা আৰম্ভ কৰি আন কেইবাগৰাকীও বিধায়কে এটা সামান্য সাধাৰণ ৱাৰ্নিং দিয়েই দায়িত্ব সামৰাৰ অভিযোগ আনিলে অখিল গগৈ উপাধ্যক্ষ ডক্টৰ নুমল মমিনে বাৰম্বাৰ সকীয়াই আছিল সংযম হ'বলৈ কিন্তু সেই উপাধ্যক্ষৰ আহ্বানৰ প্ৰতি কোনো কেৰেপ কৰা নাছিল বৰঞ্চ অশ্ৰাব্য গালিগালাজ অশ্ৰাব্য শব্দ ব্যৱহাৰ কৰিছিল ফটুৱা শব্দৰে গালি পাৰিছিল অখিল গগৈ শ্বেৰমান আলী লগতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বাৰে বাৰে কৈছে যে এনেকুৱা ধৰণৰ আচৰণ কোনোপধ্যেই গ্ৰহণযোগ্য নহয় গতিকে ধুদৰ আলিৰ পৰা আৰম্ভ কৰি লোক নিৰ্মাণ বিভাগৰ অধীনত বাট পথ নিৰ্মাণক লৈ আজি এনেকুৱাই এক অনাহুত পৰিস্থিতিৰ সৃষ্টি হ'ল বিধানসভাৰ মজিয়াত য'ত নেকি নিজৰ আসনৰ পৰা উঠি গৈ সকলো সীমা চেৰাই উদ্ধতালি প্ৰদৰ্শন কৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে যাক লৈ এতিয়া সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আৰু অৱশেষত এনে বিৰূপ প্ৰতিক্ৰিয়াৰ পিছত ক্ষমা খুজিবলৈ বাধ্য হ'ল ৰূপজ্যোতি কুৰ্মীয়ে ইতিমধ্যে ক্ষমা খুজিলে তেওঁ উল্লেখ কৰিছে যে মই উঠি যাব নালাগিছিল প্ৰথমে এনেধৰণৰ আচৰণ আৰু তাৰ পিছত ক্ষমা এগৰাকী জনপ্ৰতিনিধিৰ এই ধৰণৰ আচৰণ সামান্যতম সংযম ৰক্ষা কৰিব নিশিকা নজনা এজন জনপ্ৰতিনিধিয়ে ৰাইজৰ সমস্যা কেনেদৰে সমাধান কৰিব তাকে লৈও এতিয়া ৰাইজৰ প্ৰশ্ন বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এই মুহূৰ্তত ডিজিটেল লাইভত থকা দৰ্শকেও গতিকে প্ৰিয় দৰ্শক আপুনিও জনাব পাৰে আপোনাৰ মতামত ক্ষমা খুজিলে ৰূপজ্যোতি কুৰ্মীয়ে এই অভব্য আচৰণ এই উদ্ভট আচৰণ প্ৰদৰ্শন কৰাৰ অন্তত অৱশেষত ক্ষমা খুজিবলৈ বাধ্য হ'ল বিধায়কগৰাকীয়ে কিদৰে ক্ষমা খুজিলে আগবঢ়াইছোঁ সেই মন্তব্য আৰু এই মন্তব্যৰ লগতে লাইভৰ পৰা বিদায় লৈছোঁ ধন্যবাদ মই এই যেটো উঠি যাব নালাগিছিল মই নিজে 20 বছৰৰ আজি ওচৰ আছে মই বিধায়ক হিচাপে মই আপোনাক কৈ গলো অলপ আগতে মই দুবাৰকে ক্ষমা বিচাৰিছো প্ৰথমতে এবাৰ ক্ষমা বিচাৰিলো দ্বিতীয়বাৰ আকৌ মই দুবাৰকে ক্ষমা বিচাৰিছো এই প্ৰসংগ বোধহয় বিৰোধীকো তাৰপিছত কোৱা নাই সেইকাৰণে এই বিষয়টো আৰু শেষ হ'ল বুলি ধৰি ল'ব পাৰি মোৰ মই মানি লৈছোঁ সেইকাৰণে মই নিজে থিয় হৈ পেলাই তাত দুবাৰকে মই ক্ষমা বিচাৰাটো আপোনালোকে চাগে নিশ্চয় শুনা পাইছে মই এজন সন্মানীয় বিধায়ক হিচাপে সকলো সন্মানীয় বিধায়ক মই যেতিয়া বক্তব্য ৰাখি আছিলোঁ মই আকৌ কৈছোঁ মোৰ আগত 3জন সন্মানীয় বিৰোধী দলৰ বিধায়কে বক্তব্য ৰাখিছিল তেওঁলোকে যেতিয়া কিবা এটা প্ৰসংগ হয়তো চৰকাৰৰ অকমান সমালোচনা কৰিছিলে বা আপকীয়ভাৱে তেওঁলোকে টানকে কোৱা যেন অনুভৱ কৰিছিলোঁ মোৰ উঠিব মন গৈছিল মই কিন্তু থিয় দিয়া নাই এইটো কাৰণে থিয় দিয়া নাই কাৰণ মই জানো এই তেওঁৰ কোৱাৰ অধিকাৰ আছে তেওঁ কওক মোৰ যেতিয়া সময় হ'ব মই ক'ম মই পেন কাগজত তেওঁলোকৰ পইণ্টবোৰ লিখি ৰাখিছোঁ আৰু মই যেতিয়া বেলেগৰ বক্তব্যৰ মাজত বাধা নিদিওঁ মই জনাত মোকো সমানে সন্মান কৰিব লাগে আৰু ময়ো যদি বেলেগক সন্মান কৰোঁ মোকো সন্মান কৰিব লাগে মই বক্তব্য ৰাখি থকাৰ মাজত বেলেগৰ বক্তব্য বা বেলেগৰ একো টিটকাৰী বা মন্তব্য আহিব নালাগে তেওঁলোকৰ যেতিয়া সময় হ'ব টাৰ্ণ হ'ব তেওঁলোকে বক্তব্য ৰাখক যিসকলে অসমৰ ৰাইজৰ আৱেগ দুখীয়া শ্ৰেণীৰ আৱেগ তেওঁলোকে বুজি নাপায় নিজকে ৰজাঘৰীয়া বুলি মানে
যেনেকৈ ব্ৰিটিছে মানিছিল শোষণ কৰিছিল কংগ্ৰেছে নেতাসকল আছিলে শোষণ কৰিছিল এই নেতাসকলৰ দৰে এই অখিল গগৈ ৰজা ঘৰীয়া নহ'লে চাহ জনগোষ্ঠীৰ আজি প্ৰায় 1 কোটি ওচৰা-ওচৰি 3.5 কোটি ওচৰা-ওচৰি এই জনসংখ্যাৰ ভিতৰত 1 কোটি ওচৰা-ওচৰি থকা এই চাহ জনগোষ্ঠীৰ বৃহত্তৰ আদিবাসী লোকসকলক একমাত্ৰ যি জাতীয় আমাৰ সংস্কৃতি ঝুমুৰ এই ঝুমুৰ বিনোদনীক লৈ মনোৰঞ্জনৰ কাৰণে এই ঝুমুৰ বিনোদনী পাতিছে 6,000 য'ত 8,000 আছিলে নাচনী তাৰে 6,000 বোলে নাচনী ইয়ালৈ লৈ আনিছে এইটো যদি ঘূৰ অপমান কৰিছে এই ৰজাঘৰীয়া এইটো কাৰণে ক'ব বিচাৰিছোঁ তেওঁলোকে এই চাহ জনগোষ্ঠীৰ লোকসকলক আগতেও কংগ্ৰেছ বা এই ৰজাঘৰীয়াই সদায় শোষণ কৰিছিল সদায় তলত ৰাখিব বিচাৰিছিল গৰু ছাগলী যোৱা পথতে অহা যোৱা কৰি থাকক আজি এই ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন NDA চৰকাৰে লাইনৰ বাগানৰ ৰাস্তা আজি পকা বনাইছে মডেল স্কুল বনাইছে মডেল কলেজ বনাইছে হস্পিটেল বনাইছে APSC পৰীক্ষা স্বচ্ছতা নিযুক্তি দিয়াৰ কাৰণে আজি ল'ৰা ছোৱালীবোৰ আজি এডিচনেল SP আজি DSP SP হ'ব ধৰিছে আজি এই কাৰণে তেওঁলোকৰ জ্বলন হৈছে এই ৰজাঘৰীয়া লোকসকল মই এই কাৰণে কৈছোঁ এই সৰ্বসাধাৰণ জনগোষ্ঠী বা চাহ জনগোষ্ঠীৰ লোকসকলৰ তেওঁলোকৰ মানুহেই নহয় সেইকাৰণে আজি এজন চাহ জনগোষ্ঠীৰ বিধায়ক হোৱা কাৰণে মোক আজি অখিল গগৈ ৰজাঘৰীয়া এই বিধায়কজনে আৰু এই ৰজাঘৰীয়া দেৱব্ৰত শইকীয়া আজি যি ৰজাঘৰীয়াৰ দেৱব্ৰত শইকীয়াই আজি কংগ্ৰেছ ৰাজ্য দল এইবোৰে আমাক মানে মোক চাহ জনগোষ্ঠী বুলি পেলাই আজি অপমান কৰিছে আৰু মোক ক'বলৈ দিয়াত মানে বাধা আৰোপ কৰিছে স্বাভাৱিক হয় স্বাভাৱিক আৰু মই জনাত মই যি মন্তব্য আগবাঢ়িছিলোঁ বা মই এনেকৈ উঠি যাব নালাগিছিল মই উঠি যাব নালাগেতো সেইটো লৈ পেলাই মই ক্ষমা বিচাৰিছোঁ দুই এটা হয়তো শব্দ ব্যৱহাৰ হৈছিলে যিয়ে হয়তো বক্তব্য ৰাখিব নোৱাৰিছিল সেই বিষয়সমূহলৈ মই দুবাৰকৈ ক্ষমা বিচাৰিলোঁ মোৰ ভুলটো মই স্বীকাৰ কৰিলোঁ মই এই যিটো উঠি যাব নালাগিছিল মই নিজে 20 বছৰৰ আজি ওচৰা-ওচৰি মই বিধায়ক হিচাপে মই আপোনালোকক কৈ গ'লোঁ অলপ আগতে মই দুবাৰকৈ ক্ষমা বিচাৰিছোঁ প্ৰথমতে এবাৰ ক্ষমা বিচাৰিলোঁ দ্বিতীয়বাৰ আকৌ মই দুবাৰকৈ ক্ষমা বিচাৰিছোঁ এই প্ৰসংগ বোধহয় বিৰোধীকো তাৰপিছত কোৱা নাই সেইকাৰণে এই বিষয়টো আৰু শেষ হ'ল বুলি ধৰি ল'ব পাৰি মোৰ মই মানি লৈছোঁ সেইকাৰণে মই নিজে থিয় হৈ পেলাই তাত দুবাৰকৈ মই ক্ষমা বিচাৰাটো আপোনালোকে চাগে নিশ্চয় শুনা পাইছে মই এজন সন্মানীয় বিধায়ক হিচাপে সকলো সন্মানীয় বিধায়ক মই যেতিয়া বক্তব্য ৰাখি আছিলোঁ মই আকৌ কৈছোঁ মোৰ আগত 3জন সন্মানীয় বিৰোধী দলৰ বিধায়কে বক্তব্য ৰাখিছিল তেওঁলোকে যেতিয়া কিবা এটা প্ৰসংগ হয়তো চৰকাৰক অকণমান সমালোচনা কৰিছিলে বা আপকীয়ভাৱে তেওঁলোকে টানকৈ কোৱা যেন অনুভৱ কৰিছিলোঁ মোৰ উঠিব মন গৈছিল মই কিন্তু থিয় দিয়া নাই এইটো কাৰণে থিয় দিয়া নাই কাৰণ মই জানো এই তেওঁৰ কোৱাৰ অধিকাৰ আছে তেওঁ কওক মোৰ যেতিয়া সময় হ'ব মই ক'ম মই পেন কাগজত তেওঁলোকৰ পইণ্টবোৰ লিখি ৰাখিছোঁ আৰু মই যেতিয়া বেলেগৰ বক্তব্যৰ মাজত বাধা নিদিওঁ মই জনাত মোকো সমানে সন্মান কৰিব লাগে আৰু ময়ো যদি বেলেগক সন্মান কৰোঁ মোকো সন্মান কৰিব লাগে মই বক্তব্য ৰাখি থকাৰ মাজত বেলেগৰ বক্তব্য বা বেলেগৰ একো টিটকাৰী বা মন্তব্য আহিব নালাগে তেওঁলোকৰ যেতিয়া সময় হ'ব টাৰ্ণ হ'ব তেওঁলোকে বক্তব্য ৰাখক যিসকলে অসমৰ ৰাইজৰ আৱেগ দুখীয়া শ্ৰেণীৰ আৱেগ তেওঁলোকে বুজি নাপায় নিজকে ৰজাঘৰীয়া বুলি মানে যেনেকৈ ব্ৰিটিছে মানিছিল শোষণ কৰিছিল কংগ্ৰেছে নেতাসকল আছিলে শোষণ কৰিছিল এই নেতাসকলৰ দৰে এই অখিল গগৈ ৰজাঘৰীয়া নহ'লে চাহ জনগোষ্ঠীৰ আজি প্ৰায় 1 কোটি ওচৰা-ওচৰি 3.5 কোটি ওচৰা-ওচৰি এই জনসংখ্যাৰ ভিতৰত 1 কোটি ওচৰা-ওচৰি থকা এই চাহ জনগোষ্ঠীৰ বৃহত্তৰ আদিবাসী লোকসকলক একমাত্ৰ যি জাতীয় আমাৰ সংস্কৃতি ঝুমুৰ এই ঝুমুৰ বিনোদনীক লৈ মনোৰঞ্জনৰ কাৰণে এই ঝুমুৰ বিনোদনী পাতিছে 6,000 য'ত 8,000 আছিলে নাচনী তাৰে 6,000 বোলে নাচনী ইয়ালৈ লৈ আনিছে এইটো যদি ঘূৰ অপমান কৰিছে এই ৰজাঘৰীয়া এইটো কাৰণে ক'ব বিচাৰিছোঁ তেওঁলোকে এই চাহ জনগোষ্ঠীৰ লোকসকলক আগতেও কংগ্ৰেছ বা এই ৰজাঘৰীয়াই সদায় শোষণ কৰিছিল সদায় তলত ৰাখিব বিচাৰিছিল গৰু ছাগলী যোৱা পথতে অহা যোৱা কৰি থাকক আজি এই ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন NDA চৰকাৰে লাইনৰ বাগানৰ ৰাস্তা আজি পকা বনাইছে মডেল স্কুল বনাইছে মডেল কলেজ বনাইছে হস্পিটেল বনাইছে APSC পৰীক্ষা স্বচ্ছতা নিযুক্তি দিয়াৰ কাৰণে আজি ল'ৰা ছোৱালীবোৰ আজি এডিচনেল SP আজি DSP SP হ'ব ধৰিছে আজি এই কাৰণে তেওঁলোকৰ জ্বলন হৈছে এই ৰজাঘৰীয়া লোকসকল মই এই কাৰণে কৈছোঁ এই সৰ্বসাধাৰণ জনগোষ্ঠী বা চাহ জনগোষ্ঠীৰ লোকসকলৰ তেওঁলোকৰ মানুহেই নহয়
সেইকাৰণে আজি এজন চাহ জনগোষ্ঠীৰ বিধায়ক হোৱাৰ কাৰণে মোক আজি অখিল গগৈ ৰজাঘৰীয়া এই বিধায়কজনে আৰু এই ৰজাঘৰীয়া দেৱব্ৰত শইকীয়া আজি যি ৰজাঘৰীয়াৰ দেৱব্ৰত শইকীয়াই আজি কংগ্ৰেছ ৰাজ্য দল এইবোৰে আমাক মানে মোক চাহ জনগোষ্ঠী বুলি পেলাই আজি অপমান কৰিছে আৰু মোক ক'বলৈ দিয়াত মানে বাধা আৰোপ কৰিছে স্বাভাৱিক হয় স্বাভাৱিক আৰু মই জনাত মই যি মন্তব্য আগবাঢ়িছিলোঁ বা মই এনেকৈ উঠি যাব নালাগিছিল মই উঠি যাব নালাগেতো সেইটো লৈ পেলাই মই ক্ষমা বিচাৰিছোঁ দুই এটা হয়তো শব্দ ব্যৱহাৰ হৈছিলে যিয়ে হয়তো বক্তব্য ৰাখিব নোৱাৰিছে সেই বিষয়সমূহলৈ মই দুবাৰকৈ ক্ষমা বিচাৰিলোঁ মোৰ ভুল